গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনোৱাটো অত্যন্ত জৰুৰী। আজি ৰাজ্যিক কেবিনেটৰ এখন বৈঠক অনুষ্ঠিত হ'ব আৰু সেই বৈঠকত আজিৰ কেবিনেটখনত গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈৰ নাম সাঙুৰ খোৱাক লৈ ISR সৈতে তেখেতৰ সম্পৰ্ক আছে নেকি তাক লৈ কেবিনেটত বৈঠক অনুষ্ঠিত হ'ব, আলোচনা চলিব। আৰু এইখন কেবিনেট এই কাৰণে বিশেষ যে বিগত কিছুদিন ধৰি আপোনালোকে দেখিছে ছ'চিয়েল মিডিয়াত হিমন্ত বিশ্ব শৰ্মাই ফেচবুকত বাৰে বাৰে পোষ্ট কৰি আছে গৌৰৱ গগৈৰ বিৰুদ্ধে। আৰু পাকিস্তানৰ হাই কমিশ্যনৰ সৈতে গৌৰৱ গগৈ 2013 চনত এখন বৈঠকত মিলিত হৈছিল আৰু সেই বৈঠকত মিলিত হোৱা সেই আলোচনাখনৰ বাবে গৌৰৱ গগৈয়ে ভাৰত চৰকাৰ গৃহ বিভাগৰ তৰফৰ পৰা অনুমতি লৈছিল নে নাই তাক লৈ তদন্ত চলিব। দ্বিতীয়তে পাকিস্তানত গৌৰৱ গগৈৰ পত্নীয়ে বিয়াৰ পাছতো পাকিস্তানত গৈছে বুলি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তথ্য লাভ কৰিছে। গতিকে সন্দেহ উপজিছে যে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈয়ে ISR সৈতে সম্পৰ্কত আছে নেকি বা গৌৰৱ গগৈৰ পত্নীগৰাকীৰ পাকিস্তানৰ বা বিৰোধী ৰাষ্ট্ৰৰ কোনো উচ্চপদস্থ বিষয়াৰ সৈতে সম্পৰ্ক আছে নেকি, যাক লৈ এতিয়া অসম চৰকাৰে সন্দেহ ব্যক্ত কৰিছে আৰু চিন্তিত হৈ পৰিছে। কাৰণ ভাৰতৰ যিসমূহ সুৰক্ষা ব্যৱস্থা সেই সুৰক্ষা ব্যৱস্থাত কিবা সুৰুঙা থাকিব পাৰে নেকি। আৰু গৌৰৱ গগৈৰ পত্নীয়ে এলিজাবেথ গগৈয়ে আজিকো প্ৰতি কিয় তেখেতৰ ভাৰতৰ নাগৰিকত্ব তেখেতে লোৱা নাই বা ভোটাৰ লিষ্টত নাম কিয় লয়, এই সমূহ বিষয় লৈ ফেচবুকত এখন যুদ্ধ চলিছিলে গৌৰৱ গগৈ বনাম হিমন্ত বিশ্ব শৰ্মা। আজি সকলো বিষয়ক লৈ ৰাজ্যিক কেবিনেটত বিশেষ আলোচনা হ'ব কেৱল মাত্ৰ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈ আৰু গৌৰৱ গগৈয়ে পাকিস্তানৰ হাই কমিশ্যনৰ সৈতে অনুষ্ঠিত হোৱা যি বৈঠক আছিলে, গৌৰৱ গগৈ যি বৈঠক আলোচনা কৰিছিলে সেই আলোচনাৰ এখন বিশেষ দৃশ্য হিমন্ত বিশ্ব শৰ্মাই ফেচবুক পোষ্ট কৰিছিলে আৰু সেই ফটোখনক লৈ সন্দেহ উপজিছিল যে গৌৰৱ গগৈয়ে সেই বৈঠকৰ পিছতেই ভাৰতৰ যি সংসদ ভৱন আছে সেই সংসদ ভৱনত সাংসদ গৌৰৱ গগৈয়ে যি ভাৰতৰ সুৰক্ষা যি গোপন তথ্য বিচাৰিছিল সংসদত তাৰো তথ্য প্ৰমাণ ৰাজহুৱা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সকলো বিষয়ক লৈ আজিৰ কেবিনেটখন বিশেষ কেবিনেট আৰু যিখন কেবিনেটত এগৰাকী সাংসদৰ পত্নীয়ে স্থান লাভ কৰিছে আলোচনাত। এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈছোঁ আপোনালোকৰ বাবে। আজি ৰাজ্যিক কেবিনেটত এখন বিশেষ আলোচনা হ'বলৈ গৈ আছে আৰু সেই আলোচনা ৰাজ্যবাসীৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ ঘোষণা আছে, কিন্তু তাৰ লগতে গৌৰৱ গগৈৰ পত্নীক লৈ আলোচনা চলিব। গতিকে এয়া অতি দ্ৰুতগতিত যি বিষয়বস্তু আগবাঢ়ি গৈছে, গৌৰৱ গগৈৰ পত্নী ISR এজন হয়নে নহয় তাক লৈ আলোচনা চলিব। সন্দেহজনক লোকৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহ কৰিছে মুখ্যমন্ত্ৰীয়ে। পাকিস্তানৰ হাই কমিশ্যনৰ সৈতে গৌৰৱ গগৈৰ যি বৈঠক অনুষ্ঠিত হৈছিলে সেই বৈঠকক লৈও এতিয়া চৰ্চা অব্যাহত আছে। ফেচবুকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধাৰাবাহিকভাৱে পোষ্ট কৰি আছে, দৰ্শকসকলে সেই হিমন্ত বিশ্ব শৰ্মাৰ পোষ্ট দেখি আছে। গৌৰৱ গগৈৰ পত্নী এলিজাবেথে কিমানবাৰ পাকিস্তান গৈছে তদন্ত কৰিব চৰকাৰে, পাছপৰ্ট পৰ্যন্ত বিচাৰিব। বিয়াৰ পিছত পাকিস্তানত যোৱাটো আচৰিত ধৰণৰ কথা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। বিয়াৰ আগত যোৱাটো ধৰা নাই, কিন্তু বিয়াৰ পিছতো পাকিস্তানত কিয় গৈছে তাৰো উত্তৰ লাগে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক। এলিজাবেথৰ বিৰুদ্ধে কেইবাটাও তথ্য লাভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু দ্বিতীয়তে এটা গোচৰ কেছ ৰেজিষ্টাৰ কৰি পাছপৰ্টৰ কপি সকলো তথ্য এতিয়া তেওঁলোকে কালেক্ট কৰিব অসম চৰকাৰে। গোচৰ প্ৰক্ৰিয়া চলিব আৰু এই গোচৰৰ অন্তত কি তদন্তৰ অন্তত কি ফল ওলায় সেয়া ৰাজহুৱা কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। গতিকে মন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোত সংবাদ মাধ্যমৰ আগত কি মন্তব্য কৰিছে এই বিষয়ত পুনৰবাৰ আপোনালোকক শুনাবলৈ চেষ্টা কৰিছোঁ। মই এলিজাবেথৰ বিৰুদ্ধে SIT গঠন কৰিব খোজা নাই, আমি জানিবৰ কাৰণে। যদি এনেই টুইটাৰত কৈ থাকিলেতো খবৰবিলাক গম নাপাম। এটা কিমানবাৰ পাকিস্তানত গৈছে, পাছপৰ্টখন খুজি আনিলেহে গম পাম। পাছপৰ্টখনতো মই খুজিব নোৱাৰোঁ, থানাৰ পৰাহে খুজিব লাগিব। গতিকে ইয়াৰ এটা প্ৰক্ৰিয়া আছে। আমি 3-4 দিন প্ৰথম অৱস্থাত এইটো এটা পলিটিকেল ডিবেট আছিল, কিন্তু এতিয়া বিষয়টো ঘনঘোৰ এটা অৱস্থাত গুচি গৈছে। কাৰণ তৰুণ গগৈ বোৱাৰী এগৰাকী বিয়াৰ পিছত পাকিস্তানত যাব, এইটোতো কোনেও অসমত কল্পনা কৰিব নোৱাৰা কথা এটা। বিয়াৰ আগত পাকিস্তানত যোৱাটো বাৰু মানি ল'লোঁ, বিয়াৰ পিছতো পাকিস্তানত গৈছে। এতিয়া তেনেকুৱা ইনফৰমেশ্যনো আহিছে। এতিয়া তাৰ কাৰণে কি কৰিব লাগিব? তেওঁৰ পৰা পাছপৰ্ট ভিছাখন মাতি আনিব লাগিব। পাছপৰ্ট ভিছাটো মুখ্যমন্ত্ৰীয়ে ক'লে তেওঁ নিদিব, তাৰ কাৰণে তেওঁলোকে নটিচ পঠাব লাগিব। গতিকে লিগেল ব্যৱস্থা এটা ইমান দিন আমি ধৰক টুইটাৰত প্ৰেছত যি কথা পাতিলোঁ, কিন্তু নেক্সট পৰ্যায়তো আপুনি যাব লাগিব। কাৰণ ISR কথাটোতো আমি এৰি দিব নোৱাৰোঁ, বেলেগ কথা আপুনি এৰি দিব পাৰে, কিন্তু when it comes to involvement of ISI,
এনেকুৱাও এতিয়া ঘটনা ওলাইছে যে 2013 চনত পাকিস্তানৰ এজন উচ্চ পদস্থ সামৰিক বিষয়াৰ সৈতে এলিজাবেথ গগৈ পাকিস্তানৰ পৰা দিল্লীলৈকে আহিছে। তেনেকুৱা তথ্য এতিয়া ওলাইছে। এতিয়া এই তথ্যবিলাক চাবৰ কাৰণে সেই ডেটবিলাকৰ পাছপৰ্ট ভিছা ষ্টাম্পিং চাব লাগিব। এতিয়া মই মুখ্যমন্ত্ৰীয়ে ক'লেতো এইবিলাক নেদেখুৱাই। সেইবিলাক কেতিয়া দেখুৱাব? যেতিয়া আমি ইমিগ্ৰেশ্যনক চিঠি লিখিম, আমি যিটো গভৰ্ণমেণ্টৰ ভিছা ষ্টাম্পিং কৰা ওলোৱা যিবিলাক অৰ্গেনাইজেশ্যন আছে তেওঁলোকক আমি চিঠি লিখিলেহে আহিব এইবিলাক। গতিকে এইবিলাক যেতিয়ালৈকে এই চিঠি পত্ৰবিলাক আমি সংগ্ৰহ কৰিব নোৱাৰোঁ অফিচিয়েলি, আপোনালোককতো মই কৈ থাকিলে আজি দুখন ফটো লগাই, এখন ফটো বেলেগ এখন ফটো বেলেগ। কিছুমান মানুহ এক্টিভ হৈছে, দুইখন ফটোৱে পাকিস্তানৰে। এতিয়া এম্বেচিৰ দুটা ৰুমতো হ'ব পাৰে। এতিয়া মানুহৰ এই যে এটা সহানুভূতি দেখুওৱা এটা চক্ৰ আছে। এমপিজনেতো কোৱা নাই মই যোৱা নাই বুলি, তেওঁ কৈছে মই গৈছোঁ। এটা আমাৰ মানুহ 2-4জনে বেছি সমৰ্থন দেখুৱাবৰ কাৰণে এখন ফটোটোৰ মাজত ডিফাৰেঞ্চ কি আছে? এটা শব্দ। লেকচাৰ চিৰিজ বুলি এখনত শব্দটো আছে, এখনত নাই। কিন্তু এম্বেচিত যোৱাটোতো তাত কোনেও ডিনাই কৰা নাই। গতিকে এই যে সহানুভূতিশীল চক্ৰটো আছে, তেওঁলোককো আমিতো কাগজ পত্ৰ দি বুজাব লাগিব ন, যে চক এইখন ভিছাৰ কপি, এইখন পাছপৰ্টৰ কপি, এইটো ষ্টাম্প হয়। সেই খবৰখিনি লিগেলি আনিবৰ কাৰণে এতিয়া আমি কেছ এটা যদি ৰেজিষ্টাৰ নকৰোঁ, আমি লিগেলি আনিব নোৱাৰোঁ। সেইকাৰণে কালি গোটেই বিষয়টো কেবিনেটত চিৰিয়াছলি আমি আলোচনা কৰিম। মই এলিজাবেথৰ বিৰুদ্ধে SIT গঠন কৰিব খোজা নাই। আমি জানিবৰ কাৰণে